নমস্কাৰ বন্ধু বান্ধৱী সকল আজি লৈ আহিছো কাজি নেমুৰ এবিধ আচাৰৰ ৰেচিপি যেহেতু এটা নেমু পকিছে আহকচোন ৰেচিপিটো আৰম্ভ কৰো এতিয়া মই কাজি নেমুৰ আচাৰখিনি প্ৰস্তুত কৰিবৰ কাৰণে কাজি নেমু কেইটা খুব ধুনিয়াকে ধুই এখন কাপোৰে মোহাৰি লৈছো এতিয়া এদৰে আগগুৰি মই কাটি লৈছো আৰু অলপ এদৰে চুৰুকি লম বাকলি মই নুগুচাও এদৰে অকনমান চুৰুকি লৈছো ঠিক একেটা পদ্ধতিৰে আটাই কেইটা নেমু এদৰে মই আগগুৰি কাটি অলপমান চুৰুকি লম আৰু এখন চুৰিৰ সহায়েৰে সৰু সৰু মিহি মিহি টুকুৰা কৰি লম টুকুৰাটো আপোনালোকে নিজৰ হিচাপ অনুসৰি কৰিব খুব ডাঙৰো নকৰিব আসলতে খুব সৰুও নকৰিব জোখৰ কৰিব এতিয়া এয়া চাওক মই ঠিক এই ধৰণে এইটো আকৃতিত কাটি লৈছো খুব ডাঙৰো কৰা নাই আৰু সৰুও কৰা নাই এতিয়া এটা এদৰে চৰিয়াত দিছো কাটি লোৱা নেমুখিনি লগতে নিমখ দিছো এতিয়া নিমখখিনি দি এদৰে হানি এক ৰাতি মই আসলতে ঢাকি ৰাখিম এয়া চাওক এদৰে এটা ৰাতিৰ কাৰণে মই ৰাখি দিলো এয়া পিছদিনা মই চাইছো এয়া চাওক নেমুখিনিৰ পৰা পানী ওলাই আহিছে আৰু এতিয়া নেমুখিনি মই এদৰে এখন কাহি তুলিয়াই ৰৈছো তাৰ পাছত মই ৰ'দত দিম হেখিনি এতিয়া তাতে কেইটামান মই পকা জলকীয়া এদৰে কাটি দিছো আপোনালোকে ভূত জলকীয়া থাকিলে ভূত জলকীয়াও দিব পাৰে আৰু লগতে হালধি দিছো আৰু এতিয়া ভালদৰে আটাইখিনি নেমু নিমখ হালধি এদৰে সানি লৈছো আৰু এতিয়া মই ৰ'দত দিছো এয়া আৰু এইখিনি সময়তে মই মছলাখিনি প্ৰস্তুত কৰি লম আচাৰৰ কাৰণে তাৰ কাৰণে মই সৰিয়হ ললো গোটা ধনিয়া লৈছো আৰু লগতে 1 চামুচ মান মিঠি গুটি লৈছো লগতে 1 চামুচ জিৰা লৈছো আৰু 1 চামুচ মান মই আজৱাইন লৈছো আৰু দুটামান শুকান জলকীয়া এতিয়া এইখিনি মই ভাজি লম এইদৰে অকনমান ৰঙচুৱা কৰি এইদৰে ভাজি লম এতিয়া মছলাখিনি ভাজি থকাৰ সময়খিনিতে মই ৰ'দত শুকুৱাই লোৱা নেমুখিনি এয়া চাওক লৈ আহিছো খুব ধুনিয়াকে শুকাই গৈছে আৰু এটা বাউল লৈছো এতিয়া বাউলত মই নেমুখিনি দি লৈছো যেহেতু মই তেলটো গৰম কৰি দিম আৰু এখন কেৰাহীত এদৰে মই মিঠাতেলখিনি গৰম কৰি লৈছো আৰু মছলাখিনি ইতিমধ্যে ভাজ খাইছে এতিয়া এদৰে এটা মিক্সি জাৰত মই মছলাখিনি এটা মিহি পেষ্ট বনাই লম খুব বেছি মিহিও নকৰো এদৰে মছলাখিনি মই পাউডাৰ বনাই লৈছো আৰু এতিয়া এয়া তেলখিনি গৰম হৈ গৈছে এতিয়া নেমুখিনিৰ ওপৰত মই যোনখিনি মছলা প্ৰস্তুত কৰি লৈছিলো মছলাখিনি দি দিছো লগতে অকনমান জলকীয়া গুৰি দিছো তেতিয়া আসলতে কালাৰটো ধুনিয়া হয় আৰু হিচাপ অনুসৰি অকনমান নিমখ দিছো আৰু এইদৰে গৰম তেলখিনি মই অলপ অলপকে আচাৰখিনিৰ ওপৰত ঢালি যাম একেবাৰতে গোটেইখিনি মই তেল দি নলওঁ অলপমান তেল দিছো আকৌ হেতা এখনৰ সহায়েৰে লৰাইছো ঠিক এইদৰে গোটেইখিনি তেল দি ললো এতিয়া এয়া আচাৰখিনি প্ৰস্তুত হ'ল আৰু এটা এইদৰে বয়ামত ভৰাই ৰাখিম আৰু ৰ'দত দিম খুব ভাল হয় আসলতে এইদৰে নেমুৰ আচাৰটো খাব লাগে আৰু স্বাস্থ্যৰ পক্ষেও ভাল এতিয়া এইদৰে বয়ামটোত ভৰাই মই ঠাণ্ডা হোৱাৰ পাছত ঢাকন লগাই দিলো এতিয়া এয়া আচাৰখিনি প্ৰস্তুত হৈ গ'ল আৰু প্ৰায় 15-20 দিন মান মই এদৰে ৰাখিছো তাৰ পাছতহে আসলতে খোৱাৰ উপযোগী হয় তেতিয়া তিতা নহয় আৰু আপোনালোকে এদৰে নেমু আচাৰ প্ৰস্তুত কৰি চাব ধন্যবাদ